নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰি সাধাৰণতে খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব য'ৰ পৰা মই হঠাৎ আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি দিব পাৰিব আজি আপোনালোকৰ আহিছে প্ৰাইভেট লিমিটেড কোম্পানী ভেকেন্সি অসমৰ প্ৰায়ভাগ ভাল ভেকেন্সি আছে সম্পূৰ্ণ খালি ভিডিঅটো চাওক তাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায় আৰু আসাম নিউ প্ৰাইভেট জব চলি আছে 8 পাস 10 বছৰ যদি ভেকেন্সি বিচাৰি আছে এইটো ভিডিঅ চাব পাৰে কম কোৱালিফিকেশ্যন থকা ভিডিঅ হয় এটো অৰুণাচল প্ৰদেশৰ ভেকেন্সি আছে যোনে ইন্টাৰেস্টেড চাব পাৰে অল আসাম প্ৰাইভেট জব এমএনসি কোম্পানী অল আসাম প্ৰাইভেট জব এইবোৰ চলি আছে ইন্টাৰেস্টেড যোনে হয় চাব পাৰে আমি সময় নষ্ট নকৰি আজি ভেকেন্সিবোৰ আলোচনা কৰিম আজি আপোনালোকৰ আহিছে প্ৰাইভেট লিমিটেড কোম্পানীৰ ভেকেন্সি যোনটো আপোনালোকৰ অসমৰ বিভিন্ন জিলাৰ পৰা কোম্পানীৰ ডিসেম্বৰ মাহৰ পৰা 150 প্লাস ভেকেন্সি আপোনালোকৰ আহিছে মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব কিছুমান ফ্ৰেছাৰ্ছ আছে কিছুমান এক্সপেৰিয়েন্স চাকৰিও আছে কন্টাক্ট নম্বৰ থাকিব কিছুমান ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব 24th ইন্টাৰভিউ এটা আছে একাউন্টস ফিল্ডৰ হেটো যাব পাৰিব যদি ইন্টাৰেস্টেড হয় 18000 নম্বৰ 45000 পাৰ মান্থ দৰমহা বা স্যালাৰি পাব প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এসকে বেৰি আৰু কোৰ পৰা ভেকেন্সি কৰ্পোৰেচনৰ পৰা ভেকেন্সি আৰু 5 জন আপোনালোকৰ একাউন্টস এক্সিকিউটিভ লাগে বিকম গ্ৰেজুৱেচন কৰা হ'ব লাগিব এক্সপাৰ্টিজ হ'ব লাগিব টেলি আৰু এক্সেলত আৰু দুজন প্ৰসেস এক্সিকিউটিভ লাগে অনলি মেল ফৰ ইমপ্লিমেন্টেশন অফ এসেট প্ৰ এটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা কৰা হলে হল উইথ ষ্ট্ৰং এনালিটিক্যাল স্কিল আৰু প্ৰফিচিয়েন্সি ইন এক্সেল জানিব লাগিব বাকিখিনি যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেচন হলে হল এনেকুৱা নহয় কি খালি যে বিকম ষ্ট্ৰীমে পাৰিব একাউন্ট জব এটা লিখা আছে এনি ষ্ট্ৰীম মোৰ পৰা গ্ৰেজুৱেচন কৰিলে চাকৰিত এপ্লাই কৰিব পাৰিব ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ আছে 24 ডিসেম্বৰ মানে আপোনালোকৰ পৰখি ইন্টাৰভিউ আছে 12টা বজাৰ পৰা 3টা বজা এসকে বেৰি আৰু কোম্পানী চাৰ্টাৰ একাউন্টেন্ট আৰজি বুৰা ৰোড সুজাতা ভৱন নিয়াৰ গণেশগুৰি ফ্লাইওভাৰ গুৱাহাটী কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে যদি ইন্টাৰেস্টেড হয় আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে মেইল দি আছে মেইলত পঠাই দিব পাৰে আৰু জব কনসালটেন্সি যাতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত দিয়া নহয় নে ভেকেন্সি মেসাৰ্স জনাৰ্দন উদ্যোগৰ পৰা ভেকেন্সি এজন আপোনালোকৰ শোৰুম মেনেজাৰৰ ভেকেন্সি অনলি মেল কেণ্ডিডেটে পাৰিব আৰু দুজন সাৰ্ভিস এডভাইজাৰ মেল ফিমেল দুটাই পাৰিব হেভিং এক্সিলেন্ট এক্সপেৰিয়েন্স ইন কনজিউমাৰ ডিউৰেবল ইন্ডাষ্ট্ৰি আৰু প্ৰেফাৰ্ড হোৱাটছএপ নম্বৰ ইমেইল আইডি দি আছে 25 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন লাগিব লগতে অটোমোবাইলৰ যদি অভিজ্ঞতা আছে তেতিয়ালে প্ৰেফাৰেন্স পাব নে ভেকেন্সি এফিনিটি ক্লাছৰ পৰা আহিছে টেলিকলাৰ ফিমেলৰ কাৰণে ভেকেন্সি 12 পাস সায়েন্সত প্ৰেফাৰেন্স দিব যদি সায়েন্স ষ্ট্ৰীম হয় আৰু এক্সপেৰিয়েন্স 1 ইয়াৰ এটা হ'ব লাগিব আৰু মাল্টি লিংগুৱেল প্ৰেফাৰেন্স দিব যদি কম্পিউটাৰ নলেজ আছে আৰু 10000 over 15000 দৰমহা এটা পাব WhatsApp নিজৰ ৰেজিউমিখিনি পঠাই দিওক 25 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি এজন লেডি টিচাৰৰ ভেকেন্সি ফৰ ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড হ'ব লাগিব এভাৰেজ ইকোনমি সাৰ্ভে বাস্তৱ বেলতলা এজন একাউন্টেন্টৰ ভেকেন্সি আৰু এজন এইচআৰ মেনেজাৰৰ ভেকেন্সি এটা ৰিপৰ্টেড কোম্পানীৰ পৰা এলিজিবিলিটি হল আপোনালোকৰ একাউন্টেন্টৰ কাৰণে গ্ৰেজুৱেচন প্লাস ওয়াৰ্কিং নলেজ হ'ব লাগিব টেলি ERP 9 আৰু এইচআৰৰ কাৰণে আপোনালোকৰ মিনিমাম এইচআৰটো তলত আহি যাব মই একেলগে দিয়া হৈছে এইচআৰ বেলেগ পোষ্ট একাউন্টেন্সি বেলেগ পোষ্ট 2 বছৰ এটা সিমিলাৰ ডোমেইনত কাম কৰা অভিজ্ঞতা হলে হ'ব কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি লওক নে ভেকেন্সি হোটেল মেনেজাৰ এজন দুজন বয়স এজন ক্লিনাৰ সাৰ্ভিসিং 8 পাস 10 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে কোনো ফিজ দিব নালাগে ফোন কৰি জবটো ভেৰিফাই কৰি লওক তাৰ পিছত এপ্লাই কৰক 24 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ কাৰণে ভেকেন্সি বিজনেছ অপাৰেশন কাম মাৰ্কেটিং এক্সিকিউটিভ আৰু 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব মাৰ্কেটিং সেক্টৰত কাম কৰা গ্ৰাফিক ডিজাইনাৰ এটো কাৰণে প্ৰিন্ট মিডিয়া উইথ এক্সপেৰিয়েন্স ইন কোৰেল ড্ৰ এডব ফটোশপ এডব ইলাস্ট্ৰেটৰ আৰু এছএমএছ টাইপিং ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 25 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ অৰুণাচল প্ৰদেশৰ ভেকেন্সি হিউ ইন্টাৰনেশ্যনেল স্কুল আৰু কোএড ৰেসিডেন্সিয়েল স্কুল ইটানগৰ পিজিডি আৰু পিআৰটি ভেকেন্সি পিজিডি কাৰণে আপোনালোকৰ সাইকোলজি আৰু ফিজিক্যাল এডুকেশন টিজিডি এই কাৰণে আপোনালোকৰ সোশ্যাল সায়েন্স আছে আৰু পিআৰটি কাৰণে ইভিএস লেডি স্কুল কাউন্সিলৰ লেডি সুইমিং কোচ আৰু হোস্টেল ওয়ার্ডেন মেল ফিমেল দুটাই পাৰিব ফ্লুয়েন্সি হ'ব লাগিব ইংলিশ ল্যাঙ্গুৱেজ আৰু এক্সিলেন্ট
চেলাৰী লগতে আপোনালোকৰ থাকা আৰু খোৱা সুবিধাটো স্কুলৰ পৰাই দিয়া হ'ব চ' ভাল এটা অপৰচুনিটি অসমৰ যোনবোৰ আপোনালোকৰ শিক্ষিত নিবনুৱা আছে সিহঁতে এপ্লাই কৰক তাতে খোৱা আৰু থকাৰ সুবিধাটো দিয়া হ'ব কণ্টেক্ট নাম্বাৰো দিয়া আছে ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সপিৰিয়েঞ্চ চিভিল ইঞ্জিনিয়াৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা ভেকেঞ্চি কেণ্ডিডেটজন আপোনালোকৰ CAD ড্ৰয়িং ইমেজিনাৰী তাৰপিছত হেভিং ইনডেপ্থ নলেজ অফ কনষ্ট্ৰাকশ্যন অফ মাল্টি ষ্ট'ৰেজ বিল্ডিং আৰু আপোনালোকৰ লিগেল ডকুমেণ্টেশ্যন এক্সপেক্ট এইবোৰ জানিব লাগিব কেণ্ডিডেটজনৰ নিজৰ এখন ভেহিকল হ'ব লাগিব চ' পঢ়িলে যদি ইণ্টাৰেষ্ট হয় ইমেইল ID দি আছে 27 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব ভেকেঞ্চি আপোনালোকৰ আহিছে ফিমেল ৰিটেইল ষ্ট'ৰ মেনেজাৰ ভেকেঞ্চি এখন আপোনালোকৰ ডিজাইনাৰ ষ্ট'ৰ গুৱাহাটীৰ পৰা ভেকেঞ্চি এইটো কাৰণে নলেজ হ'ব লাগিব ৰিটেইল ষ্ট'ৰ হেণ্ডলিং কেনেকৈ কৰে কোৱালিফিকেশ্যন বা অৰ্হতা যদি কথা ক'বলৈ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ আৰু হিন্দী লেংগুৱেজত চ' ইমেইল ID দি আছে হোৱাটছএপ নম্বৰ দি আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি এপ্লাই কৰক খালি এইটো ফিমেলহে পাৰিব মেলে যে এপ্লাই নকৰে যিহেতু ফিমেল বুলি আপোনালোকৰ মেনশ্যন কৰা আছে ইয়াতে চাই ল'ব পাৰে চ' সেনেদৰে এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি এইটো কাৰণে 4 to 5 years এটা অভিজ্ঞতা হ'ব লাগিব আৰু ৱেল নলেজেবল হ'ব লাগিব MS Office for a premium 3-star hotel আমিনগাঁও গুৱাহাটী নৰ্থ গুৱাহাটী থাকা আৰু খোৱাটো কোম্পানীৰ পৰাই দিয়া হ'ব ইমেইল ID দি আছে 30 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব চ' আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জইন কাৰণে কৰি থ'ব যিহেতু আমি যোনদিনা ভিডিঅ' বনোৱা নাযায় টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপটোত দি থকা হয় আপডেটবোৰ আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব